নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি কি হয়তো আলোচনা কৰিম বা কি হয়তো আলোচনা নকৰিম সম্পূৰ্ণকৈ আপুনি গম পাইছে যদিহে আপোনালোকে থাম্বনেইলখন চাই কিনে আমাৰ ভিডিঅ'টো ক্লিক কৰিছে তো ইয়াৰ আগৰ ভিডিঅ'ত মোক কেজন মানে বা এজনে কমেন্ট কৰিছিল যে তুমি কেইটা এক্সাম ক্লিয়াৰ কৰিছা তুমি যে ইয়াৰ ওপৰত ভিডিঅ' আপলোড কৰা বুলি মই এক্সাম ক্লিয়াৰ কৰা নাই এই কাৰণে মই এক্সাম দিয়াই নাই কাৰণ মই এক্সাম দিব লাগে বুলি নেভাবোৱে সেইটো কাৰণে এক্সাম দিয়া নাই সেইটো কাৰণে এক্সাম ক্লিয়াৰো কৰা নাই কাৰণ প্ৰতিজন মানুহে চৰকাৰী চাকৰিৰ পিছত হয়তো নদৌৰে কিছু সংখ্যক মানুহে চৰকাৰী চাকৰিৰ পিছত দৌৰে মই হয়তো এতিয়ালৈকে সেইটো চেষ্টাই কৰা নাই সেইটোৰ বাবে হয়তো এক্সাম ক্লিয়াৰ কৰিব পৰা নাই তোমাৰ হয়তো কথাটো মোক জনাই কমেন্ট কৰিছিল তেওঁৰ হয়তো পোন প্ৰথমতে তেওঁৰ কথাটো একদম ক্লিয়াৰ কৰি দিছো ঠিক আছে তো থাম্বনেইলত মই যিমানখিনি বস্তু লগাইছিলো সেই বস্তুখিনি একদম সম্পূৰ্ণকৈ আজিৰ ভিডিঅ'টোত পুংখানুপুংখভাৱে আলোচনা কৰিম আপোনালোকৰ ডিসিশন হ'ব নেক্সট এৰিয়াৰিত বা অসম চৰকাৰৰ যিমানবোৰ ৰিক্ৰুটমেন্ট হয় সেই ৰিক্ৰুটমেন্টখিনিত আপুনি এপ্লাই কৰিব না নকৰে সেইটো ডিসিশন কিন্তু আপোনালোকৰ মই কেইটামান ভাল দিশো আলোচনা কৰিম কেইটামান বেয়া দিশো আলোচনা কৰিম কাৰণ সময় সকলোৰে হাতত নাথাকে সেয়া আপোনালোকে গম পায় কাৰো বাবে সময় ৰৈ নাথাকে এতিয়া এৰিয়াৰি টুৰ বৰ্তমান যেটো প্ৰসেসিংত আছে এতিয়ালৈকে এপইন্ট কিন্তু কাৰো হোৱা নাই যেটো প্ৰসেসিংত আছে সেই বস্তুখিনিৰ 2023 চনৰ অক্টোবৰ মাহত বিজ্ঞাপন প্ৰকাশ পাইছিল সকলোৱে জানে এডভাৰটাইজমেন্ট ওলাইছিল যে এডিআৰি 2 আকৌ এডিআৰি 1 ৰ নিচিনাকৈ এক্সাম হ'ব তাত 10-11,000 কিবা পোষ্ট থাকিব ফৰ্থ গ্ৰেড থাৰ্ড গ্ৰেড মিলাই কিনে তাৰ পিছত হয়তো 2-1 বছৰৰ ভিতৰতে বা 1 বছৰৰ ভিতৰতে ৰিক্ৰুটমেন্ট প্ৰসেসটো সম্পূৰ্ণ শেষ হৈ যাব কোনে চাকৰি পায় কোনে নাপায় সেইটো দেখনীয় হ'ব তাৰ নেক্সট এতিয়া কেছটো কি হ'ল গৈ যাই 2024 পাৰ হৈ গ'ল 25 পালেহি 25 এতিয়া শেষ সম্পূৰ্ণ 2 বছৰ অক্টোবৰ মাহ বৰ্তমান চলি আছে এতিয়ালৈকে কিন্তু এইখিনি ৰিক্ৰুটমেন্টৰ এই এডিআৰিয়ে হওক বা পুলিচৰ আৰু টিচাৰ ৰিক্ৰুটমেন্টৰ এনেকুৱাকে খোকোজা লাগি আছে ৰিক্ৰুটমেন্টখিনিত কোনোমতে এপইন্টমেন্টখিনি ওলাই নাহে চৰকাৰৰ হাতৰ পৰা এটাৰ পিছত এটা এক্সিডেন্ট কিবাকিবি বহুত কিবাকিবি হৈ আছে এতিয়ালৈকে কিন্তু কোনো এপইন্টমেন্ট লাভ হয়তো কৰা নাই সেয়াও আপোনালোকে জানে আৰু এইটো মাহত যে এপইন্টমেন্ট নেপায়ো সেইটো মই একদম খুব ভালদৰে জানো ইয়াৰ আগৰ ভিডিঅ'টো মই সেইটো কথা আপোনালোকক কৈ দিছো অক্টোবৰ মাহত কেতিয়াও এপইন্টমেন্ট নাপায় এডিআৰিয়ে হওক অসম পুলিচে হওক টিচাৰ নিযুক্তিয়ে হওক স্বাস্থ্য বিভাগে হওক যিয়ে নহওক অক্টোবৰ মাহত কাৰো এপইন্টমেন্ট নহয় হলে নৱেম্বৰৰ 15 তাৰিখৰ আগত বা 15 তাৰিখৰ পিছত হয়তো আপোনালোকৰ এপইন্ট হ'ব পাৰে ঠিক আছে এইটো একদম এপইন্টমেন্টৰ কথা এতিয়া কথা হ'ল কি যাৰ নেকি এইজ বয়স আপোনালোকৰ যদি 20 ৰ পৰা 25 ৰ বা 26 বছৰ তেনেকুৱা ভিতৰত আছে সুন্দৰকৈ এডিআৰি 3 বাবে ধুনীয়াকৈ প্ৰিপাৰেচন কৰক আকৌ পঢ়ক কাৰোবাৰ যদি 2-1 পইণ্টৰ বাবে কমিছিল কাৰোবাৰ যদি এক্সাম ভাল হৈছিল তেওঁৰ যদি এতিয়া কেৱল বাকি আছে ভাইভাৰ হেতু তেওঁ কেনসেল হৈছে ভাইভাৰ বাবে ধুনীয়াকৈ প্ৰিপাৰেচন কৰক যাৰ এইজ আছে যাৰ নেকি বয়স নাই কেৱল তেওঁলোকৰ হয়তো 28 29 30 এনেকুৱা বছৰ হৈ আছে তেওঁলোকে মোৰ বুধেৰে তেওঁলোকে নেক্সট এডিআৰি 3 বাবে প্ৰিপাৰেচন নকৰাই ভাল বুলি মই ভাবো বা অসম পুলিচৰ বাবে নেক্সট যদি 28 বছৰ পিছত হয়তো পুলিচত এপ্লাই কৰিব নোৱাৰি কিন্তু যিমানখিনি এডিআৰি বা তেনেকুৱা স্বাস্থ্য বিভাগৰ আছে তেওঁলোকৰ যদি 28 29 30 বছৰ যদি আপোনালোকৰ চলি আছে তেতিয়াহলে আপোনালোকে এপ্লাই মোৰ মতে আশা নকৰাই ভাল বুলি মই নেক্সটৰ বাবে ভাবো কাৰণ 2 বছৰলৈ এতিয়ালৈকে এইকেইটা পোষ্টৰেই সংস্থাপন হয়তো মুখ্যমন্ত্ৰী মহোদয় বা অসম চৰকাৰখনে বৰ্তমান দিব পৰা নাই ইয়াৰ নেক্সটত আৰু কিমান বছৰ হয়তো লৈ যদি আপোনালোকে অপেক্ষা কৰি থাকে আজিৰ পৰা 3 বছৰ পিছত বা 5 বছৰ পিছত যদি আপোনাৰ চাকৰিটো নহয় আপুনি ভাবক আপোনাৰ জীৱনৰ লগত কি হ'ব পাৰে ঠিক আছে তো ভালদৰে ভাবি চাব মই ডাইৰেক্টলি আপোনালোকক কোৱা নাই যে চৰকাৰী চাকৰি আশা এৰি দিয়ক বেলেগ কিবা সাইড বা প্ৰাইভেট আপোনালোকে কাম লওক বুলি মই ডাইৰেক্ট কোৱা নাই কিন্তু নিজৰ ডিসিশন যদিহে নিজৰ ওপৰত বিশ্বাস আছে যদিহে আপোনালোকৰ এইজ 25 ৰ পৰা 26 বছৰ তেনেকুৱা চলি আছে মোৰ বোধেৰে আৰু এবাৰ আপোনালোকে ট্ৰাই কৰিব পাৰে কিন্তু যদি আপোনালোকৰ এইজ 28 29 বা 27 বছৰ আপুনি কিন্তু নেক্সট এডিআৰিৰ বাবে মোৰ মতে প্ৰিপাৰেচন নকৰাই ভাল বা ৰৈ নথকাই ভাল কাৰণ আজিৰ পৰা 3 বছৰ হয়তো সময় ল'ব নেক্সট এডিআৰি ৰিক্ৰুটমেন্টৰ একদম এপইন্ট হোৱালৈকে ভাবি চাওক যদিহে আপোনাৰ পোষ্ট নহয় আপোনাৰ জীৱনৰ লগত কি হ'ব পাৰে মই বাৰে বাৰে কৈছো কোনো কন্ডিশনত মই আপোনাক মানা কৰা নাই বা ডিমোটিভেট কৰা নাই চৰকাৰী চাকৰি প্ৰিপাৰেচন এৰি দিয়ক বুলি ঠিক আছে বুজি হয়তো পাইছে মই আপোনালোকক কি ক'ব বিচাৰিছো যদি আপোনালোকক মই এতিয়া কওঁ সৰুকৈ কিবা এটা ব্যৱসায় আৰম্ভ কৰক সৰুকৈ ঘৰতে কিবা ফাৰ্মৰ ব্যৱস্থা কৰক নতুবা দোকান পোহাৰৰ ব্যৱস্থা কৰক বুলি যদি কওঁ আপোনালোকৰ পৰা 40% মানুহে হয়তো মোক গালি পাৰিব আজি কাৰণ তুমিয়ে দেখোন চৰকাৰী চাকৰিৰ ওপৰত এনেকুৱা ইনফৰমেশন বা কিবা কিবি ভিডিঅ' আপলোড কৰি থাকা আকৌ তুমিয়ে কৈছা প্ৰাইভেট কামৰ বাবে আগবঢ়া বুলি কিন্তু খেনুকা নহয় সপোনত যদি আপোনালোকে ডুবি থাকে চৰকাৰী চাকৰিয়ে পাম ভালদৰে ঘৰখন সজাম মা দেউতাৰ সপোন পূৰণ হ'ব আৰু মোৰ ব্যাকগ্ৰাউণ্ড চাই গমে পাইছে মই কেনেকুৱা পৰিয়ালৰ পৰা বিলং কৰো
সেই বস্তুটোৱে যদি কেৱল আশা বান্ধি থাকি যদি আপোনালোকে যদি নিজৰ সময়টো নষ্ট কৰে 4 বছৰ পিছত 5 বছৰ পিছত যদি আপোনালোকৰ প্ৰস্তুত নহয় ভাবি চাওক আপোনাৰ জীৱনৰ লগত নেক্সট 5 বছৰত কি হ'বলৈ গৈ আছে ঠিক আছে লাহে লাহে আপোনালোকৰ 30 বছৰ 31 বছৰ পাৰ হ'ব এটাও আপোনালোকৰ চৰকাৰী সংস্থাপন নাথাকিব বা প্ৰাইভেট কামতো আপোনালোকৰ মন নবহিব আৰু নেক্সট ষ্টেপটো আপোনাৰ জীৱনৰ লগত কি হ'ব গৈ আছে নিজে এবাৰ ভাবি চাওক ঠিক আছে কাৰণ 10000 পোষ্টৰ এগেইনষ্টত 18 লাখ 19 লাখ কেণ্ডিডেটে বৰ্তমান এপ্লাই কৰে আৰু মোক আজিও বহুত কেণ্ডিডেটে কমেন্ট কৰে তেওঁলোকে কৈ আছে দাদা আমি 1 পইণ্টৰ কাৰণে নাপালো আমি 1 নম্বৰৰ কাৰণে চাকৰি নাপালো আমাক সেকেন্ড লিষ্ট লাগে অসম চৰকাৰত সেইটো সম্পূৰ্ণ উল্লেখ আছে আগতেই সেকেন্ড লিষ্ট কোনো কণ্ডিচনত নাহে সেইটো একদম আশা কৰি আপোনালোকে লাভ নাই ঠিক আছে আপোনালোকে যদি পাৰে নিজেই ঘৰতে টিউচন চেণ্টাৰ আটাইতকৈ আজিৰ যুগত সহজ ব্যৱসায় বুলিয়ে কৈছো বাৰু একদম সহজ কাম হৈছে টিউচন চেণ্টাৰ আৰম্ভ কৰা ক্লাছ 9 10 ৰ যদি আপোনালোকে টিউচনৰ চেণ্টাৰ খুলিব পাৰে যদি ক্লাছ 9 10 ৰ ষ্টুডেণ্টক টিউচন কৰিব পাৰে যদি পঢ়াব পাৰে আপোনালোকৰ সুবিধা কাৰণ থাৰ্ড গ্ৰেড বা ফৰ্থ গ্ৰেড লেভেলৰ বিশেষকৈ ফৰ্থ গ্ৰেডত 9 10 ৰ বা থাৰ্ড গ্ৰেডত 9 10 ৰ মেথছ সায়েন্স আটাইখিনি বস্তু ইনক্লুডিং হৈ থাকে ঠিক আছে আটাইতকৈ হেতু সহজ উপায় থাৰ্ড গ্ৰেডৰ বা ফৰ্থ গ্ৰেডৰ যিয়ে প্ৰিপাৰেচন নকৰক কিয় ক্লাছ 9 10 ৰ বস্তুখিনি আপোনালোকক লাগেই সেইটো একদম বেষ্ট উপায় আৰু ঘৰতে কিবা ব্যৱস্থা কৰক যাতে আজিৰ পৰা 3 বছৰ বা 4 বছৰ পিছত আপুনি আৰু আনৰ ভৰিত থিয় দি কিনে খাব লগা নহয় যদিহে আপোনাৰ চৰকাৰী বস্তু নহয় আৰু যিমানখিনি কেণ্ডিডেটৰ বয়স আছে তেওঁলোকৰ হয়তো 24 বছৰ 25 বছৰ 23 বছৰ বা 26 বছৰ তেওঁলোকে আৰু এটা এডিআৰই এটেম্প ল'ব পাৰে এইটো কাৰণে পাৰে কাৰণ তেওঁলোকৰ এজ আছে লগতে তেওঁলোকে কেৱল যে এডিআৰই থিয়ে হ'ব আমি একো পঢ়িম আমি একো চাকৰি পাম সেইটো ভাবিয়ে যদি তেওঁলোকে কেৱল এতিয়া একদম পঢ়া শুনাতে লাগি থাকে মোটিভেশন হয় যদি কোনোবাই পঢ়ে হায়েষ্ট এমাহ পঢ়িব তেওঁ একদম দিনৰাত এক কৰি তাৰ পিছত কিন্তু মোটিভেশন হৈ কিনে পঢ়িব নোৱাৰে ডিসিপ্লিনলি পঢ়ক দিনত 2 ঘণ্টা ৰাতি 3 ঘণ্টাকে সময় 5 ঘণ্টা 24 ঘণ্টাৰ ভিতৰত আপোনালোকে 5 ঘণ্টা সময় পঢ়ক বাকিখিনি নিজৰ কামত লাগক কিবা প্ৰাইভেট সংস্থাপনই হওক যিয়ে নহওক আপোনালোকৰ যি কৰ্মৰত বৰ্তমান আপোনালোকে যিহত কৰ্মৰত হৈ আছে সেই কামত আপোনালোকে মনপুতি লাগক এই কাৰণেই কৈছো 10000 পোষ্টৰ বিপৰীতে 18 লাখ 19 লাখ কেণ্ডিডেটে এপ্লাই কৰে অসমত পৰীক্ষা দিয়ে সেইটো কাৰণে আপোনালোকক কৈছো ঠিক আছে মই কিন্তু আকৌ কৈছো যদি বেকত ভাল মানুহ আছে যদি আপোনালোকৰ মা দেউতা চৰকাৰী চাকৰিয়াল দুনিয়াকে প্ৰিপাৰেচন কৰি থাকক চৰকাৰী চাকৰিৰ বাবে মা দেউতাই আপোনালোকৰ বাবে কিবা নহয় কিবা এটা ব্যৱস্থা কৰিব আৰু যদি মোৰ নিচিনা পৰিয়ালৰ পৰা আপুনি বিলং কৰে মোৰ দৰে বেকগ্ৰাউণ্ডৰ পৰা যদি আপুনি মোৰ নিচিনা পৰিয়ালৰ পৰা জীৱন নিৰ্বাহ কৰি আছে সেইটো ভুল নকৰিব যদি আপোনালোকৰ 28 29 30 বছৰ আকৌ যে চৰকাৰী চাকৰি আমি পাম চৰকাৰী চাকৰি যে আপোনালোকৰ হ'ব দুনিয়া এখন ঘৰ আকৌ আপোনালোকে সজাব পাৰিব বুলি বা মা দেউতাৰ সপোন পূৰণ হ'ব বুলি নাভাবিব এতিয়াৰ পৰা কিবা কৈ সৰু সৰুকৈ হলো আৰম্ভ কৰক 2 টাকা নিজৰ ইনকামৰ বাবে ঠিক আছে এটা আপোনালোকক সৰু উদাহৰণ দিও আমাৰ যেটো এপিএসসি সিস্টেম এপিএসসি মেবি 21 বছৰৰ পৰা এপিএসসি দিব পাৰি অৰ্থাৎ ডিগ্ৰী কমপ্লিট হোৱাৰ পৰা গ্ৰেজুৱেট হোৱাৰ পৰা এপিএসসি এক্সাম দিব পাৰি এপিএসসি ইউপিএসসি টোটাল 9টা এটেম্প দিব পাৰি মানে 9 বছৰ দিব পাৰি এপিএসসি পৰীক্ষা 9টা এটেম্প দিব পাৰি তাৰ ভিতৰত আপুনি পাস কৰিব পাৰে নকৰিব পাৰে কোনো কথা নাই কিন্তু 9 বাৰ আপুনি এপিএসসি পৰীক্ষাত বহিব পাৰে 21 বছৰত যদি এজন গ্ৰেজুৱেট কেণ্ডিডেটে এপিএসসি এক্সাম দিব পাৰে তেওঁ 9 বছৰ যদি ক্লিয়াৰে নহয় 9টা এটেম্প দিওতে তেওঁৰ মোটামুটি 30 31 বছৰ 32 বছৰ হৈ গৈ ঠিক আছে এজন মেৰিট কেণ্ডিডেটৰ এজন ডিগ্ৰী পাস কৰা কেণ্ডিডেটৰ যদি 21 বছৰ যদি এপিএসসি ষ্টাৰ্ট কৰিব লাগে তেওঁৰ 9টা এটেম্প দিওতে 30 বছৰ 31 বছৰ বা একদম 9 নম্বৰ এটেম্পটো ৰিজাল্ট ওলাওতে 32 33 বছৰ হৈ যায় আৰু সেই 32 33 বছৰটো যদি আপোনালোকৰ সেই এপিএসসি টো ক্লিয়াৰ নহল ইমান চোকা হোৱাৰ ইমান কষ্ট কৰি পঢ়াৰ আপোনালোকৰ মূল্যটো থাকিল ক'ত আৰু সেই কেণ্ডিডেটজনৰ শেষত কি হৈ গৈ হালৰো নহয় ফালৰো নহয় বুলি যে এটা কথা আছে তেনেকুৱা সিস্টেমত তেওঁ হৈ গৈ ইফালে এপিএসসিও পাস কৰিব নোৱাৰিলে বেলেগ কিবা প্ৰাইভেট সংস্থাপনো তেওঁ নললে বা তেওঁ নিজৰ কিবা নিজৰ ব্যৱসায় এটাও কৰি নললে আৰু শেষত কি হয় আনৰ কথা শুনিব লগা হয় বা আনৰ যিকোনো আৰু চিন্তা আপোনাৰ হয়তো বেয়া চিন্তাও কিছুমানৰ আহি যায় তেনেকুৱা উদাহৰণ কিন্তু আমাৰ হাততো আছে সেয়ে গতিকে আজিৰ যুগত কেৱল চৰকাৰী চাকৰিয়ে যে চাকৰি আছে তাৰ নেক্সট আৰু বেলেগ একো নাই তেনেকুৱা বুলি নাভাবিব 4 ঘণ্টা 5 ঘণ্টা যি পাৰে নিজৰ পঢ়াৰ কামত দিয়ক বাকিখিনি টাইম কিন্তু আপুনি নিজৰ লাইফটোৰ বাবে নিজৰ জীৱনৰ বাবে অকণমান সময় সংৰক্ষণ কৰক ঠিক আছে প্ৰাইভেট কিবা জবে হওক বা প্ৰাইভেট সৰু সুৰা কিবা ব্যৱসায় হওক তেনেকুৱা কামৰ লগত আপুনি ব্যস্ত হৈ থাকক মই বাৰে বাৰে কৈ আছো আপোনালোকক হাতজোৰ কৰি অনুৰোধ কৰিছো মই কিন্তু চৰকাৰী চাকৰিৰ বাবে যে প্ৰিপাৰেচন কৰিব নালাগে সেই বস্তুটো আপোনালোকক কোৱা নাই যদিহে মা দেউতা চাকৰিয়াল যদি আপোনাৰ এইজ আছে যদি 25 বছৰ মান আপোনালোকৰ বয়স হৈছে
তেতিয়াহ'লে আৰু এটা এটেম্প এডিআৰই হওক অসম পুলিচেই হওক এপিএছচি হওক যিয়ে নহওক আপোনালোকে দিব পাৰে কিন্তু 28 29 30 বছৰ যদি আপোনালোকৰ হৈছে আৰু যদি মোৰ দৰে যদি মা দেউতা আপোনালোকৰ দুখীয়া পৰিয়ালৰ পৰা যদি আপোনালোকে জীৱন নিৰ্বাহ কৰি আছে এই চৰকাৰী চাকৰি যে আপোনালোকৰ হ'ব একদম আশাটো মই নাই বুলিয়েই ক'ব পাৰোঁ কিন্তু কোৱা নাই দেই মই যদি আপোনালোকে ৰিস্ক ল'ব পাৰে কিন্তু এপ্লাই কৰক কোনো কথা নাই একদম ৰখি দিয়ক 2025 চনৰ শেষত হ'লেও এডিআৰই 3 অসম পুলিচৰ ফৰেষ্ট গাৰ্ডৰ এডভাৰটাইজমেণ্ট মুকলি হ'ব বিজ্ঞাপন মুকলি পাব কিন্তু সেই 2025 চনত বিজ্ঞাপন মুকলি পোৱাৰ পিছত যে 2026 চনত চাকৰি হ'ব এটোটো একদম মিছাই কথা 27 তো নহয় মোৰ মতেতো 28 চনতো চাকৰি নহবই পাৰে যদি এডিআৰই 3 ওলায় 2028 চনতো চৰকাৰী চাকৰি নহব পাৰে হয়তো 29 তে আপোনালোকৰ চাকৰি হ'ব পাৰে যদিহে চৰকাৰ চেঞ্জ হয় সকলো হেকেই এটো কাৰণে অনুৰোধ কৰিছো যে কেৱল চৰকাৰী চাকৰি আমাৰো হ'ব এডিআৰই 3 আহিব অসম পুলিচ আহিব ফ'ৰ্থ গ্ৰেড আহিব শিক্ষক নিযুক্তি হ'ব আমি আকৌ চাকৰি পাম আকৌ পঢ়িম নহব আজিৰ যুগত তেনেকে নহয় যদি কেৱল এটা কামতে যদি আপুনি লাগি আছে নচলে হেয়ে মোৰ অনুৰোধ যদিহে আপোনালোকৰ এইজটো অকমান বেছি হৈ আছে এইবোৰ ইমান মাথা মাৰি থাকি লাভ নাই নিজৰ নিজৰ সংস্থাপনত সৰু সৰু কিবা কামত আপোনালোকে এতিয়াৰ পৰাই মন গুটি কৰক ঠিক আছে আৰু বয়স যাৰ আছে তেওঁলোকেতো ইন্টাৰভিউ মাৰিবই লাগিব অবিয়াসলি কিন্তু অসমত নিবনুৱাৰ সমস্যা কিমান আৰু পোষ্ট কিমান ওলাই ভ্যাকেন্সি কিমান থাকে লগতে আমাৰ এপ্লাই কৰাবা ইন্টাৰভিউ দিয়াৰ ক্যান্ডিডেটৰ সংখ্যা কিমান সেই বস্তুটো অকমান গুৰুত্ব দিব তেতিয়াহে আপোনালোকে চৰকাৰী চাকৰি ল'ব পাৰিব ঠিক আছে সম্পূৰ্ণ ভিডিওটো ইমানে আছিল আকৌ কৈছো আপোনালোকক ডিসিশন আপোনালোকৰ চৰকাৰী চাকৰিৰ বাবে এপ্লাই কৰে নকৰে কিন্তু মোৰ বোধেৰে যেটো মই ভাল বুলি ভাবো সেই বস্তুটোহে আপোনালোকক শেয়াৰ কৰিছো আপোনালোকৰ মতামত এই ভিডিওটোত কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ